হোৱাৰ বহু কাৰক আছে, বহু কাৰণ আছে। প্ৰথম কথাটো হৈছে যে মই এটা বিষয় অনুভৱ কৰিছোঁ, উপলব্ধি কৰিছোঁ যে আমি মিত্ৰজোঁটত আবদ্ধ হৈ আছোঁ আৰু মিত্ৰজোঁটত আবদ্ধ হৈ থকাৰ ফলত আমি লোকসভাত যাতে আমাৰ এজন প্ৰতিনিধি যায়, এই কথাটো আমাৰ দলৰ নেতৃত্বই বহুদিনৰ পৰা কৈ আছে যে আমি এইবাৰ এজন হ'লেও আমাৰ অসম গণ পৰিষদৰ প্ৰতিনিধি দিল্লীৰ লোকসভাৰ পৰ্যায়লৈকে পঠিয়াম। এই ক্ষেত্ৰত অকল আমাৰ দলৰ কথাই নহয়, আচলতে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো এই বিষয়টো গুৰুত্ব আৰোপ কৰিছে যে এজন হ'লেও আমাৰ প্ৰতিনিধি অসম গণ পৰিষদ দলৰ প্ৰতিনিধি দিল্লীত যাব লাগিব। আৰু সেইকাৰণে এতিয়া আমি বৰপেটা লোকসভা সমষ্টিত আমি পাইছোঁ আৰু বৰপেটা লোকসভা সমষ্টিত পোৱাৰ পিছত আমাৰ ইয়াত প্ৰাৰ্থী আছিল, কিন্তু আমাৰ নেতৃত্বই বিভিন্ন কথাবিলাক বিষয় কথাবিলাক চিন্তা চৰ্চা কৰি তেওঁলোকে উপলব্ধি কৰিলে তেওঁলোকৰ এই উপলব্ধি বা তেওঁলোকৰ যি বিচাৰ, এই বিচাৰ সত্য অসত্য মই নকওঁ, কিন্তু তেওঁলোকে এটা কথা উপলব্ধি কৰিলে যে বৰপেটা লোকসভা সমষ্টিটো যদি আমি মিত্ৰজোঁটে লাভ কৰিবলগীয়া হয়, জয়ী হ'বলগীয়া হয়, তেতিয়াহ'লে ফণীভূষণ চৌধুৰীৰ জৰিয়তেহে হ'ব। এই কথাটো তাৰমানে তেওঁলোকে উপলব্ধি কৰিলে আৰু এই উপলব্ধিখিনি কৰাৰ পিছত মোক যেতিয়া জনালে, মই ভাবিলোঁ যে যদি মই লোকসভালৈকে নিৰ্বাচিত হৈ গ'লেই বা মই প্ৰাৰ্থী হ'লে যদি অসম গণ পৰিষদ দলটো শক্তিশালী হয় আৰু মই অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হৈ বৰপেটা লোকসভা সমষ্টিৰ জয়ী হ'লেই যদি তাৰমানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ পদখনত অধিষ্ঠিত হ'ব পাৰে, সেই প্ৰতি লক্ষ্য ৰাখিয়ে মই আচলতে এই প্ৰাৰ্থিত্ব মই গ্ৰহণ কৰিছোঁ। আৰু তথাপিতো মই এটা কথাটো আপোনালোকক এই কথাত ক'ব লাগিব যে যদিও মই লোকসভা নিৰ্বাচনত মই অংশগ্ৰহণ কৰিছোঁ বা কৰিম আৰু মই যদি জয়ী হৈ যাওঁ, জয়ী হৈ গ'লেও মই বঙাইগাঁও সমষ্টিৰ যি প্ৰতিনিধি ৰাইজৰ যি আৱেগ অনুভূতি, সেই আৱেগ অনুভূতিক মই সন্মান জনাম আৰু মই বঙাইগাঁও সমষ্টিৰ কাৰণে মই MP কাম বিধায়ক হিচাপে মই কাম কৰি যাম আৰু মই বঙাইগাঁও সমষ্টিৰ প্ৰতিটো সমস্যাৰ লগত জড়িত হৈ বঙাইগাঁৱৰ উন্নয়ন যাতে ক্ষিপ্ৰগতিত হয়, ত্বৰান্বিত হয়, তাৰ প্ৰতি মই ব্যৱস্থা গ্ৰহণ কৰিম আৰু তেনেধৰণে মই আগবাঢ়ি যাম। আৰু এই কথাখিনি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকক কৈ আহিছোঁ। নাই চাওক, দুটা চিট আমাৰ বৰপেটা লোকসভা সমষ্টিটোত আমাৰ তাৰমানে 100% আমি জিকিম। বৰপেটা লোকসভা আমি দখল কৰিম। ধুবুৰী লোকসভা সমষ্টিটোত তাৰমানে এইবাৰ লোকেল আৰু চালানীৰ খেলা হ'ব। তাৰমানে তাতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ৰকিবুল হুছেইন, তেওঁ নগাঁৱত, AIUDFৰ প্ৰাৰ্থীগৰাকী আজমল ডাঙৰীয়া, তেওঁ তাৰমানে হোজাইৰ। গতিকে এই দুয়োগৰাকী প্ৰাৰ্থীৰ বিপৰীতে আমি অসম গণ পৰিষদ দলে জাভেদ ইছলাম ডাঙৰীয়াক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। তেওঁ অসমীয়া মুছলমান, তেওঁ দেশী মুছলমান আৰু আমি ভাবোঁ যে তাতে তাৰমানে এইবাৰ বৰপেটা লোকসভা সমষ্টিত তাৰমানে চালানীক তেওঁলোকে তাৰমানে গুৰুত্ব নিদিব আৰু এই আজমল ডাঙৰীয়াই যোৱা তেওঁৰ কাৰ্যকালবিলাকত যেনেধৰণে তাৰমানে বৰপেটাবাসীক তাৰমানে প্ৰতাৰণা কৰিলে, যেনেধৰণে বঞ্চিত কৰিলে, তাৰ প্ৰত্যুত্তৰ কিন্তু এইবাৰ ধুবুৰীবাসী ৰাইজে দিবৰ কাৰণে প্ৰস্তুত হৈছে। আৰু সেই ক্ষেত্ৰত আমি বিবেচনা কৰোঁ যে তাত আমি তিনিকোণীয়া কণ্টেষ্ট হ'ব আৰু তাত আমি তেওঁলোকৰ এই তিনিকোণীয়া কণ্টেষ্টৰ মাজত আমি অসম গণ পৰিষদ দল ওলাই আহিলেও আচৰিত কথা নহ'ব। তেওঁলোকৰ আচলতে CPM কংগ্ৰেছ নহয়, তেওঁলোকৰ TMCৰো থাকিব আৰু মই জনাত তাৰমানে এজন প্ৰাৰ্থী থাকিব, মই থাকিব। গতিকে তেওঁলোকৰ তাৰমানে যিটো মিত্ৰতা, যিটো এলায়েন্স, সেই এলায়েন্সটো তেওঁলোকৰ তাৰমানে ভংগ হৈছে আৰু এইটোৱে তাৰমানে তেওঁলোকৰ এই যিটো ঐক্য, যিটো তেওঁলোকৰ বিৰোধী ঐক্য, সেই বিৰোধী ঐক্যটো ভাঙি চুৰমাৰ হৈ গৈছে আৰু যাৰ ফলত এই বৰপেটা লোকসভা সমষ্টিটোত আমি আমাৰ মিত্ৰজোঁট জিকাটো সহজসাধ্য হৈ পৰিছে।